উঠিছে সংখ্যক লাকুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনলৈ আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। বিশেষভাৱে আমাৰ অসমৰ যিবিলাক হুঁচৰি দল আছে, হুঁচৰি দল বা জেং বিহু দল, মৌ কুঁৱৰী এইবিলাক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। আৰু হুঁচৰি দলৰ সদৌ অসম হুঁচৰি প্ৰতিযোগিতাৰ 1 লাখ টকা প্ৰথম পুৰস্কাৰ আৰু 60,000 টকা দ্বিতীয় পুৰস্কাৰ আৰু 30,000 টকা তৃতীয় পুৰস্কাৰ দিয়া হৈছে। ঠিক একেদৰে সদৌ অসম জেং বিহু প্ৰতিযোগিতাৰ প্ৰথম 20,000 আৰু ছেকেণ্ড পুৰস্কাৰ 12,000 টকা দিয়া হৈছে। ঠিক একেদৰে মৌ কুঁৱৰীটো তেনেধৰণে দিয়া হৈছে 10,000, 5,000, 3,000 এই ধৰণে পুৰস্কাৰ দিয়া হৈছে। মই এই সন্মিলনৰ মূল চালিকা শক্তি হৈছে সেই বিহুৱা বিহুৱতীসকল, অৰ্থাৎ হুঁচৰি দল, মৌ কুঁৱৰীসকল বা জেং বিহু দল, সেইসকলক লৈ আচলতে বিহু সন্মিলনবিলাক সাফল্যমণ্ডিত হয়। গতিকে আমি আজি এই মুহূৰ্তত এইটো কথাই ক'ম যে আজি উৰে নিশা হুঁচৰি প্ৰতিযোগিতা বা জেং বিহু আৰু মৌ কুঁৱৰী প্ৰতিযোগিতা সমান্তৰালভাৱে অনুষ্ঠিত হৈ থাকিব। গতিকে সকলো হুঁচৰি দল, জেং বিহু দল, মৌ কুঁৱৰী প্ৰতিযোগী সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। এইবাৰ আমি এটা নতুন পদক্ষেপ লৈছোঁ যে আমি 19 সংখ্যক লাকুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন হৈছে আৰু এই সন্মিলনৰ লগত প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমান সময়লৈকে যিমানবিলাক সদস্য ইয়াত জড়িত হৈ পৰিছে, সেই সদস্যসকলৰ মাজত আমি এখন বহাগৰ উপহাৰ কুপন বুলি খেল আয়োজন কৰিছোঁ। আৰু যিখন খেলত আমি যেনেকৈ হুঁচৰি প্ৰতিযোগিতা 3টা পুৰস্কাৰ থাকে, ঠিক একেদৰে আমাৰ সদস্যসকলৰ মাজতো তেনেকুৱা 3টা পুৰস্কাৰ দিয়া এখন উপহাৰ কুপন খেল। প্ৰথম উপহাৰ এখন আমি 4চকীয়া বাহন, বৰ্তমান খুব প্ৰচলিত এখন বাহন এখন আমি দিবলৈ মনস্থ কৰিছোঁ। ঠিক একেদৰে দ্বিতীয় পুৰস্কাৰ এখন স্কুটি আৰু তৃতীয় পুৰস্কাৰ এটা ফ্ৰিজ আমি ঠিক কৰি লৈছোঁ। এই 3টা উপহাৰৰ এখন খেল অনুষ্ঠিত হ'ব আৰু এই খেলখনৰ আমি কুপনৰ মূল্য 500 টকা কৰিছোঁ। আমাৰ সতীৰ্থসকলে বা সদস্যসকলে কিছু সদস্যই বহুত কুপন ক্ৰয় কৰিছে আৰু কিছুৱে 1, 2 এনেধৰণে যাৰ যেনেকুৱা সামৰ্থ্য আছে তেনেধৰণে ক্ৰয় কৰিছে। গতিকে আমি এই মুহূৰ্তত এই কথাও একেলগে আহ্বান জনাইছোঁ যে আমি অহা কালিলৈ সন্ধিয়া আমি খেলখন অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ। এতিয়াও কিছু সংখ্যক কুপন বিক্ৰী হ'বলৈ বাকী আছে আৰু যদি কোনো ইচ্ছাকৃতভাৱে এই কুপন সংগ্ৰহ কৰিব খোজে তেখেতসকলক আমি আমাৰ এই বিহুথলী কাৰ্যালয়ত আহি কুপন ক্ৰয় কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।